নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে একেলগে তিনিটা সমস্যাৰ সমাধান দিয়া বা তিনিটা কাম কৰা এটা বিশেষ মন্ত্ৰ আজি আপোনালোকলৈ লৈ আহিছো। এই মন্ত্ৰটোৱে আপোনালোকক সৌন্দৰ্য দিব, সাকসেস মানে সফলতা দিব আৰু লগতে টকা পইচাও আনি দিব। মন্ত্ৰটো কোৱাৰ আগতে জনাই থওঁ আপোনালোকেও যদি অমূল্যবাণীৰ ফ্ৰী লটাৰীত অংশগ্ৰহণ কৰিব বিচাৰে তেনেহলে আপোনালোকে প্ৰশ্নটোৰ উত্তৰ দিব ওপৰত দেখা হোৱাটছআপ নম্বৰত। 30 জানুৱাৰী লটাৰীৰ প্ৰশ্নটো হৈছে হনুমানজীৰ কোনটো মন্ত্ৰ জপ কৰিলে সকলো ইচ্ছা পূৰ্ণ হয় আৰু টকাৰ সমস্যা দূৰ হয়। উত্তৰটো আপোনালোকে ভিডিঅ'ৰ লিষ্টত পাই যাব। তাতে চাই আপোনালোকে ওপৰত দেখা নম্বৰত হোৱাটছআপ কৰি ক'ব। আৰু আপোনালোকে যদি চোৱাচিতা কৰাব বিচাৰে, ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰে বা কোনো সমস্যাৰ সমাধান বিচাৰে, টকাৰ সমস্যা, পঢ়াৰ সমস্যা, চাকৰি, বিবাহৰ সমস্যা ইত্যাদি, আৰু যদি আপোনালোকে কুষ্ঠি চোৱাব বিচাৰে তেনেহলে ওপৰত দেখা নম্বৰত যোগাযোগ কৰিব। এতিয়া জনাবলৈ লৈছো একেলগে তিনিটা কাম কৰা মানে তিনিটা সমস্যা দূৰ কৰা বা তিনিটা ইচ্ছা পূৰ্ণ কৰা এই বিশেষ মন্ত্ৰটো হৈছে ওম শ্ৰীম য়াম। এই মন্ত্ৰটোৱে টকাৰ সমস্যা দূৰ কৰে, লগতে কামত সফলতা দিয়ে আৰু সুন্দৰতা দিয়ে মানে চেহেৰা ধুনীয়া কৰি দিয়ে। মন্ত্ৰটো কেৱল মনৰ ভিতৰতে গাব লাগে আৰু অতি কমেও 21 দিন কিন্তু গাব লাগে। তাৰ পিছতো আপোনালোকে মন গলে জপ কৰি থাকিব পাৰে, সদায় প্ৰত্যেক দিনাই কৰিব পাৰে আৰু নকৰিলেও অতি কমেও কিন্তু 21 দিন মনৰ ভিতৰতে জপ কৰিব। মুখখন নলৰাব, শব্দ নকৰিব, আনে শুনাকে নাগাব, কেৱল মনৰ ভিতৰতে গাব লাগে। আৰু গা ধুলেও নুধুলেও যিকোনো কাম কৰি থকাৰ সময়তে আপুনি মন্ত্ৰটো গাব পাৰে। দৰ্শকসকল আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।